উচ্চতর মাধ্যমিক শিক্ষার যি পরীক্ষার উত্তীর্ণ ছাত্র ছাত্রীসকলক আৰু মনাইটি নগাঁও সহযোগত যি অভিনন্দন কাৰ্যসূচী এই হাতত লোৱা হৈছে। গতিকে শিৱসাগৰ জিলাৰ নাগা কাউন্সিল কমিটি আমি মনাইটি নগাঁও হৈ ধন্যবাদ জনাইছোঁ। আমাৰ আজি পৰিমেলা হওক কাৰ্যসূচী হোৱাৰ কাৰণে আমি আমাৰ আজি আমন্ত্ৰিত সমল ব্যক্তি গোগামুখ কলেজ ধেমাজিৰ পৰা অহা বাইদেউ আমাৰ মাজত আছে। গতিকে আমাৰ বিশিষ্ট সমল ব্যক্তি আমাৰ বাইদেউ আমাৰ আগত থকা আমাৰ সভাপতি মহোদয় ভাস্কৰ ছাৰ, গতিকে তেওঁকো আমাৰ আকৰ্ষণ কৰিব কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে শিৱসাগৰ নাগা ৱেলফেয়াৰ ছ'চাইটিৰ সাধাৰণ সম্পাদক মানটো কইনা ডাঙৰীয়া, তেখেতকো আমাৰ আগলৈ আসন গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে চেণ্ট্ৰেল কমিটি এডভাইজাৰ শ্ৰীযুত কিনে কইনা আমাৰ মাজত উপস্থিত আছে, তেখেতকো আসন গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত আছে মনাইটি নগাঁও বাপ্তিষ্ট মণ্ডলীৰ পালক মহোদয় শ্ৰীযুত যোচেফ সিং, তেখেতকো আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত আছে আমাৰ মনাইটি নগাঁও ভিলেজ কাউন্সিলৰ উপদেষ্টা শ্ৰীযুত জোহন কইনা, তেখেতকো আসন গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। কাউন্সিলৰ উপদেষ্টা বহুত কেইজন আছে, কিন্তু
জ্যেষ্ঠ স্থাপক তেওঁ আমাৰ মাজত আছে। আগন্তুক মনাৰ্কী যুৱক যুৱতীসকলৰ একেলগে আগন্তুক পৰিৱেশন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। Yeah.
person as invited guest. গতিকেলৈ আমাৰ আমন্ত্ৰিত সকল ব্যক্তি আমি বাহিৰত জনাইছোঁ। কাৰ্যসূচীত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক আৰু উপস্থিত ৰাইজৰ মাজত আপোনাৰ ক'বৰ কাৰণে আমি সময় ৰাখিছোঁ। গতিকেলৈ যিজন ব্যক্তি আছে প্ৰথমে আমাৰ মণ্ডলী স্থানীয় মণ্ডলী পালক মহোদয়, দ্বিতীয়তে আমাৰ চেণ্ট্ৰেল কমিটিৰ সাধাৰণ সম্পাদক আৰু দ্বিতীয়তে আমাৰ চেণ্ট্ৰেল কমিটিৰ প্ৰেচিডেণ্ট মহোদয়। গতিকেলৈ তিনিজন ব্যক্তিকে আমি যুৱ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগে লগে আজি যি কাৰ্যসূচী লৈছে সেই কাৰ্যসূচীৰ ওপৰত ভিত্তি কৰি দুআষাৰমান ক'বৰ কাৰণে আমাৰ মণ্ডলী পালক মহোদয় শ্ৰীযুত হুছেইন সিংদেওক আমি সময় অলপ মুকলি কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছ'চাইটিৰ জিলা আৰু বিশেষকৈ আজি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে আৰু ভৱিষ্যত দিনত ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে পঢ়া শুনা কৰিলে জীৱনত আগবাঢ়ি যাব পাৰিব, এই সকলো আঁতিগুৰি মাত মাৰি আপোনালোকৰ পথ প্ৰদৰ্শক হৈ পথৰ সন্ধান দিবৰ কাৰণে আজি আমাৰ মাজত উপস্থিত থকা সমব্যক্তি তথা ৰিচৰ্চ পাৰ্চন গোগামুখ কলেজৰ এছিষ্টেণ্ট প্ৰফেচৰ বাইদেউ বিশেষকৈ ধন্যবাদ অভিজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই ভিতৰুৱা জেগা হ'লেও বাইদেউৰ মৰম থকাৰ কাৰণে আমাৰ নিচিনা এটা পিছপৰা জেগা তেওঁৰ ফেমিলিৰ লগতে উপস্থিত হোৱাৰ বাবে তেখেতৰ হাজবেণ্ড আৰু তেওঁৰ সন্তানকো এই সুযোগতে ধন্যবাদ অভিজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কলাচাম নাগাবল, তেওঁলোকে তেওঁলোকৰ জীৱন কৰিবৰ কাৰণে যিবিলাক স্কুল কলেজত পৰিশ্ৰম কৰিব সেই পৰিশ্ৰমৰ সময়ত তেওঁলোকে সাহস পাব আৰু আপোনালোকৰ যি মৰম তেওঁলোকক দিবৰ কাৰণে আগবাঢ়ি আহিছে সেই মৰমৰ যোগেদি তেওঁলোকে উৎসাহ পাব বুলি আশা কৰিছোঁ। আৰু আপোনালোকক নিশ্চয় ভাৱে মাইকী নগাঁও বেপ্টিষ্ট মণ্ডলী কৰি ধন্যবাদ অভিজ্ঞতা জ্ঞাপন কৰিছে। আমি সৰুৰ পৰাই আমি অধ্যয়ন কৰি আহিছোঁ, বিশেষকৈ আমি বাইবেলত পাইছোঁ কলেজত আমি স্পষ্ট দেখা পাইছোঁ যে ঈশ্বৰলৈ ভয় ৰখা হৈছে জ্ঞানৰ আৰম্ভ। আমি চানডে স্কুলৰ পৰা এই সকলো দেখা পাইছোঁ। গতিকে আমি জ্ঞান মানুহে এজন বা এগৰাকী সুশিক্ষিত হ'লেই নহ'ব, উচ্চ শিক্ষিত হ'লেই নহ'ব, যে ঐশ্বৰিক দিশত যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে মানুহ হিচাপে জীয়াই থাকিবলৈ বৰ্তমান সময়ত আমাক ঈশ্বৰীয় প্ৰজ্ঞানো অত্যন্ত প্ৰয়োজন। কাৰণ বহুত ভাল ভাল ঘৰৰ ধনী ঘৰ দুখীয়া ঘৰ বুলি নহয়, আজিকালি বহুত ল'ৰা ছোৱালীবিলাকে যুৱ উশৃংখলতা তেওঁলোকে নিজৰ ভৱিষ্যত একেবাৰে নাইকিয়া কৰি দিয়া আমি দেখিবলৈ পাওঁ। স্কুল কলেজ যোৱাৰ লগে লগে লগৰ সমনীয়াবিলাক বিভিন্ন ধৰণৰ চিনাকি হয়, বিভিন্ন বেলেগ বেলেগ জাতি সম্প্ৰদায় বিভিন্ন ধৰ্মাৱলম্বীসকলৰ লগত লগৰ সমনীয়াবিলাক হিচাপে বন্ধুত্ব গঢ় লৈ উঠে। সেই বন্ধুত্ব গঢ় লৈ উঠা সময়ত যাতে নিজৰ পৰিচয়টো আমি হেৰাব নালাগে
নিশ্চয় আপোনালোকে যিটো লক্ষ্য লৈ আগবাঢ়িছে সেই লক্ষ্যত নিশ্চয় উপনীত হ'ব আৰু সদায় ঈশ্বৰ আপোনালোকৰ লগত থাকিব আৰু আপোনালোকে সদায় বিশ্বাসত আৰু ঈশ্বৰৰ ভয়কাৰী হৈ আপোনালোকে অধ্যয়নত আগবাঢ়ি যাব বুলি আশা ৰাখি মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। চিনাকি দিবৰ কাৰণে থাকি গ'ল। বিশেষকৈ আজি কাৰ্যসূচীৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি মহোদয় এখনি গোলাম গামোচাৰে আদৰণি জনাম। তেওঁ থাকি গৈছিলে আপুনি আদৰণি জনাইছোঁ। আৰু দ্বিতীয়তে আজিৰ কাৰ্যসূচীত আমি ইউটিউবাৰ গতিকে মেয়াম কইনাকৰ এখনি গামোচাৰে আৰু আপোনালোকে মেয়াম কইনাকৰ ইউটিউব চেনেল চাব আৰু ছাবস্ক্ৰাইব আৰু আমি আজি আমাৰ এই মঞ্চৰ বিশিষ্ট হিচাপে নিমন্ত্ৰিত কৰি ওচৰতে তাতকৈও ভাল ফলাফল দেখুৱাই আৰু তেনেকুৱা সন্মান অৰ্জন কৰিবলৈ আগবাঢ়িব লাগিব। সেয়েহে মই সকলো ভাই ভনী ছাত্ৰ-ছাত্ৰীসকলক যাতে পঢ়াৰ দিশত কোনো প্ৰকাৰে অৱহেলা নকৰি চকুৰি নকৰি ৰাতি বাংলা স্মাৰকী খোৱা ক্ষেত্ৰত যাতে মনোযোগ দি আগবাঢ়ি যায় তাৰ কামনা কৰি আৰু সিহঁতৰ ভৱিষ্যত উজ্জ্বল হৈ যায় কামনা কৰি তাৰপিছতে আমাৰ আজি কাৰ্যসূচীৰ সমূহ বক্তব্য মাৰিবৰ কাৰণে আমাৰ চিৰ সন্মানিত অল আছাম নাগালেণ্ড ছ'চাইটিৰ প্ৰেচিডেণ্ট মহোদয় আছে। গতিকে তেওঁকো ছাত্ৰ ছাত্ৰীৰ ওপৰত দুআষাৰ ক'বৰ কাৰণে সময় দিয়া হৈছে। ধন্যবাদ। আজি শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আয়োজিত শৈক্ষিক সজাগতামূলক সম্বৰ্ধনা অনুষ্ঠান। আজি এই অনুষ্ঠানটিত সভাপতিত্ব গ্ৰহণ কৰা আমাৰ জিম মহোদয় সমস্যা আজি আমাৰ এই সভাত উপস্থিত থাকি আমাৰ সভাৰ প্ৰস্তুত বিক্ৰী কৰা আমাৰ স্থানীয় গীৰ্জাৰ ফলক চিন্তামূলীয়া লগতে আমাৰ মাজত উপস্থিত আছে জিলা সমিতিৰ সভাপতি বিষয়ববীয়াসকল আৰু এই স্থানীয় গাঁৱৰে ভিলেজ কাউন্সিল কমিটিৰ বিষয়ববীয়াসকল আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ চেণ্ট্ৰেল কমিটিৰ উপদেষ্টা এডভাইজাৰ বিনয় ছাৰ ডাঙৰীয়া আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মানকু ভূঞা ডাঙৰীয়া আৰু আজি আমাৰ এই অনুষ্ঠানটি সমল ব্যক্তি হিচাপে উপস্থিত থকা নুনেন টাইনা এছিষ্টেণ্ট প্ৰফেচৰ গভৰ্ণমেণ্ট কলেজ হিমত লগতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল আৰু আজি এই অনুষ্ঠানটোত উপস্থিত থকা আই মাতৃসকল সকলোকে সদৌ নগা কল্যাণ সমাজৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে সমল ব্যক্তি আছে, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰৰ লগতে বহুতো কথা ক'ব। গতিকে এই দিশত মই বৰ বেছি আলোকপাত নকৰোঁ, কিন্তু মই চমুকৈ আমাৰ সমাজ যিটো
নাগা ৱেলফেয়াৰ ছ'চাইটিৰ উদ্দেশ্য ইয়াৰ কৰ্মপদ্ধতিৰ বিষয়ে মই অকণমান ক'ব বিচাৰিছোঁ। অল আছাম নাগা ৱেলফেয়াৰ ছ'চাইটিৰ আপোনালোকে নিশ্চয় জানে, এতিয়া আমি গঠন কৰিছোঁ। আমি সেইখন গাঁৱতো আমি উপস্থিত হৈছোঁহি আৰু এইখন গাঁৱৰ বিভিন্ন ক্ষেত্ৰত আমি বিভিন্ন সময়ত বহুতো সহযোগিতা আমি পাই আহিছোঁ। আমি এইকাৰণে গঠন কৰিছোঁ যে অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে, সকলো জাতি জনগোষ্ঠীৰে নিজা নিজা সমস্যা আছে আৰু সেই সমস্যাবিলাক সমাধানৰ বাবে নিজৰ অধিকাৰ, নিজৰ স্বাধীনতা, নিজৰ ন্যায্যতা লাভৰ বাবে সংগঠনবিলাকে চৰকাৰৰ ওচৰত বিভিন্ন সময়ত নিজৰ আপত্তি দাখিল কৰে আৰু সেই সময়তে নিজৰ উন্নয়নমূলক কিছুমান সুবিধা লাভ কৰে। কিন্তু অসমত আমি খিলঞ্জীয়া হয়, পূৰ্বৰে পৰা আমি অসমত বসবাস কৰি আছোঁ যদিও অসমৰ 12খন জিলাত প্ৰায় 4.5 লাখতকৈ অধিক জনসংখ্যা আমি অসমত আছোঁ। কিন্তু আমি আগত গম পোৱা নাছিলোঁ যে অসমত ইমান 12খন জিলাত 4.5 লাখ জনসংখ্যা আমি আছোঁ। সেই কথাটো আমি কেতিয়াও আমি জনা নাছিলোঁ। প্ৰদৰ্শন লগাই কল্যাণ সমাজ গঠন হোৱাৰ পাছত আমি সেই অসমত বিভিন্ন প্ৰান্তত পৰা সকলো নগা জাতি জনগোষ্ঠী, খিলঞ্জীয়া জনগোষ্ঠীসকল আমি একত্ৰিত কৰি শৈক্ষিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক সকলো দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত আৰু অসমত নিজৰ যিটো স্বকীয়তা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত আমি অহৰহ চেষ্টা কৰি আছোঁ। অদূৰ ভৱিষ্যতেও আমাৰ কৰিবলগীয়া বহুত কাম আছে। আজিৰ তাৰিখত আমি বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী আমাৰ কথা যিমানটো পাৰোঁ সিমানখিনিৰ ভিতৰত আমাৰ সাধ্যলৈকে আমি কাম কৰিছোঁ আৰু অৱশ্যে আপোনালোকৰ সহযোগিতা কৰিব। আমি প্ৰত্যেকজন ব্যক্তিৰ নিজৰ ব্যক্তিগত পৰিচয়ৰ লগতে আমাৰ জাতিগত পৰিচয় আছে। আমাৰ এই সংস্থাটো কাৰো জাতিৰ বিৰুদ্ধে, কোনো জনগোষ্ঠীৰ বিৰুদ্ধে আমি যুদ্ধ বিগ্ৰহ বা সংঘাত সংঘৰ্ষ কৰিবলৈ গঢ়া এটা সংগঠন নহয়। অসমত বসবাস কৰা খিলঞ্জীয়া জনতাসকলে যিটো ন্যায্যতা পাবলগীয়া অধিকাৰসমূহ আৰু আমাৰ যিটো আইডেণ্টিটি, আমাৰ যিটো স্বকীয়তা প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে আৰু অইন জাতি জনগোষ্ঠীৰ সৈতে আমি অসমত যাতে কোনো ক্ষেত্ৰত ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিকভাৱে যাতে কোনো ক্ষেত্ৰত আমি পিছ পৰি নাথাকোঁ আৰু কোনেও যাতে চৰকাৰে আমাক যাতে লক্ষ্য কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি সেই সংস্থাটো গঠন কৰিছোঁ। গতিকে আমাৰ অদূৰ ভৱিষ্যতে কৰিবলগীয়া বহুত কাম আছে। গতিকে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী আমি এইটো কথা জানো কি আমাৰ ব্যক্তিগত কেৰিয়াৰ আছে, প্ৰত্যেকে নিজা নিজা লাইফত আমি আগবাঢ়ি যাব লাগিব। প্ৰত্যেকৰ এটা সপোন আছে, নিজৰ ওপৰত এটা দায়িত্ব আছে, সমাজৰ দায়িত্ব আছে আৰু লগতে আমাৰ জাতিটোৰ প্ৰতি কৰিবলগীয়া কাম আছে। যি শিক্ষা লৈছোঁ আমি সেই শিক্ষাৰ জৰিয়তে আমাৰ সমাজ, পৰিয়াল আৰু জাতিটোক উত্তৰণৰ ক্ষেত্ৰত আমি কৰিবলগীয়া আমাৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী, প্ৰত্যেকজন নাগৰিকৰে একোটা দায়িত্ব আছে। সেই দায়িত্বটো আমি পালন কৰি যোৱাটো আমাৰ এটা নৈতিক দায়িত্ব বুলি মই ভাবোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলক মই এইটোৱে কথা ক'ব বিচাৰিছোঁ, অদূৰ ভৱিষ্যতে নিজৰ কেৰিয়াৰলৈকে নিজৰ জাতি বা নিজৰ সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি কিছু গুৰুত্ব আমি ৰখাটো উচিত আৰু সেইটো জৰুৰী। কিন্তু আজিৰ তাৰিখত দেখিছোঁ, কালি নহওক পৰহিয়ে নহওক, কিন্তু আজিৰ তাৰিখত কিছুমান আমি ৰাইজৰ পৰা যিখিনি সহযোগিতা কিছু কিছু ক্ষেত্ৰত পাইছোঁ বা কিছু কিছু ক্ষেত্ৰত আমি কেতিয়াবা হতাশাটো কৰিবলৈ কাৰণ আজি আমি সেই প্ৰগ্ৰামটো অনুষ্ঠিত কৰিছোঁ। কিছুমান ল'ৰা ছোৱালীয়ে হয়তো কিছুমান আহিব পাৰে, আমি যিখিনি ইমান কষ্ট আমি যিখিনি প্ৰস্তুত কৰিছোঁ সেই সম্পূৰ্ণ পত্ৰ ল'বলৈ সেই ল'ৰা ছোৱালী নহয়। আমি এখন গাঁৱত কিয় নাজানো, তাৰপিছত ইয়াত হাতত কৰিব পৰাকৈ ইয়াত ব্যক্তিসকল আমাৰ ৰাইজসকল শিক্ষাই গতিকে এইখনে হ'লে নহ'ব। অদূৰ ভৱিষ্যতে আমি সেই সমাজ জাতিটোৰ প্ৰতি যদি আমাৰ এখন যদি দায়িত্ব বা এখন যদি আমাৰ সময় যদি নাথাকে তেতিয়াহ'লে আমি অদূৰ ভৱিষ্যতে আমি কেনেকৈ আগবাঢ়িম। ৰাইজৰ ভূমিকা, ৰাইজৰ যদি সেই সংস্থাটোৰ প্ৰতি এটা আস্থা, সেই সংস্থাটোৰ প্ৰতি এটা সন্মান, সেই সংস্থাটোৰ প্ৰতি এটা দায়িত্বতা নাথাকে তেতিয়াহ'লে সেই সংস্থাটো কিমান আগবাঢ়িব আপোনালোকে প্ৰত্যেকেই অনুভৱ কৰে। গতিকে অদূৰ ভৱিষ্যতে সেইটো যাতে নহওক, সকলো ক্ষেত্ৰত আমি একেলগে আগবাঢ়ি যাম তাৰে মই সকলোকে আহ্বান কৰিছোঁ। আৰু সকলো ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰীসকল, সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ইণ্ডিয়া ভিলেজ কাউন্সিল আৰু মণিপুৰ ভিলেজ কাউন্সিলে যথেষ্ট
সহযোগিতা আগবাঢ়িছে আৰু অদূৰ ভৱিষ্যতেও এই ধৰণৰ সহযোগিতা কাম বুলি মই আশা ৰাখিছোঁ। মই বেছি দীঘলীয়া বক্তব্য নাৰাখোঁ, ইমানতে মোৰ চমুকৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ থাকিল। যি ছাৰে আমাৰ মাজত বক্তব্য ৰাখিলে সেই বক্তব্যবিলাক এতিয়া উঠি অহা নৱপ্ৰজন্মক কাৰ্যকৰী যাবৰ কাৰণে মই মোৰ তৰফৰ কাৰণে বক্তব্য ৰাখিবৰ কাৰণে আমি বহুতো দূৰৰ পৰা আমি ধেমাজি জিলাৰ পৰা আমি আমন্ত্ৰিত কৰি অহা বাইদেউ আছে আমাৰ মাজত। গতিকেলৈ বাইদেউ আজি বিষয়টোৰ ওপৰত আমি দুআষাৰ ক'বৰ কাৰণে বাইদেউক আমি এতিয়া সময় দিয়া হৈছে। গতিকেলৈ বাইদেউ সময় মুকলি কৰিছোঁ। ধন্যবাদ। আজিৰ বিশেষ সভা এডুকেশ্যনেল এৱাৰনেছ কাম চেভেন ষ্টেচন প্ৰগ্ৰাম একেবাৰে চমুকে সম্বৰ্ধনা অনুষ্ঠান যিটো আয়োজন কৰা হৈছে, তাত উপস্থিত সন্মানীয় উপদেষ্টাসকল, সন্মানীয় প্ৰেচিডেণ্ট ছাৰ, আনৰ সদৌ অসম কল্যাণ সমাজ, উপস্থিত ছেক্ৰেটাৰী, উপস্থিত সম্পাদক মহোদয়, কমৰেড ডাঙৰীয়া, উপস্থিত উপদেষ্টাসকল, উপস্থিত পাষ্টাৰ জোচেফ মহোদয়, উপস্থিত এই গাঁৱৰ জ্যেষ্ঠ সন্মানীয় সদস্য, লগত উপস্থিত জিলাৰ সমিতিৰ সদস্যসকল, বিশেষভাৱে প্ৰেচিডেণ্ট ডাঙৰীয়া আৰু ছেক্ৰেটাৰী ডাঙৰীয়া, লগত মডাৰেটৰ ডাঙৰীয়া, চিনিয়ৰ কল্যাণ ডাঙৰীয়া, উপস্থিত মাতৃসকল আৰু লগত উপস্থিত ছাত্ৰীসকল, লগত ভাইটি ভণ্টিসকল, লগত বন্ধু পৰীক্ষা বিশেষভাৱে HS আৰু HSLC উত্তীৰ্ণ হোৱা ভাইটি ভণ্টিসকল। আজি মই ইয়াত আহি অতিকৈ সুখী অনুভৱ কৰিছোঁ, কাৰণ প্ৰায় যেতিয়া কিবা অনুষ্ঠান হয় মই চেষ্টা কৰোঁ নিজে অনুসৰণ কৰিবলৈ, যিমান কাম আছে মানে সদৌ অসম নগা কল্যাণ সমাজে আয়োজন কৰা অনুষ্ঠানখিনি, যিহেতু নিজেও কাৰ্যবাহী কমিটিৰ সদস্য। আজি মই সুখীকৈ অনুভৱ কৰিছোঁ ইয়াত আপোনালোকক লগ পাই। আপোনালোকে কেতিয়াবা ভাবিছিলেনে যে ব্ৰহ্মপুত্ৰৰ সিপাৰতো আমাৰ ভাতৃ ভগ্নীসকল আছে? ভাবিছিলনে? কোনোবা এজনে ক'লে? যদি ভাবিছিলে ভাল কথা, কাৰণ আজি আমি পুনৰ লগ পাইছোঁ। এটা মাজতে আমি স্থলিত হৈ যদিও আমি ইয়াত উত্তৰ পূৰ্বাঞ্চল এলেকাত ক'ৰবাত যদিও থাকি গৈছিলোঁ, এতিয়া আমি এজনকৈ লগ পাই আজি যেনেকৈ বিশেষ গীত হিচাপে মই অনুভৱ কৰিছোঁ, কাৰণ আমি আজি পুনৰ লগ পাইছোঁ। কাৰণ এই গাঁওখনৰ নামটোৱে এটা বিশেষ, মনাইটি নাগা গাঁও বুলি নামত কিবা আছে। মনাইটি নাগা গাঁও, অকল মনাইটি গাঁও কিয় নহয়, বা মনাইটি নহয় বেলেগ শব্দ কিয় নহয়? মনাইটি শব্দটো মোৰ মতে কেনে শব্দ হয়, মানে আমাৰ সম্প্ৰদায়ৰ শব্দ হয়, ভাষাৰ শব্দ। লগত নাগা শব্দটো লগা আছে। নাগা শব্দটোৱে বহুতো অৰ্থ ইয়াত লিখিত ব্যক্তিসকলৰ অৰ্থ ক'লেই খিলঞ্জীয়াসকলক অভিহিত কৰা আছে, বিশেষভাৱে ব্ৰিটিছ সময়ৰ পৰা। তাৰ আগসকলেও অভিহিত কৰিছে, কিন্তু ব্ৰিটিছ সময়ৰ পৰা একেবাৰে লিখিতভাৱে নগা একেবাৰে দিলে। ছাৰ তেনেকুৱা তাৰপিছত আজি মই বিশেষভাৱে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ লগত মই আন্তঃক্ৰিয়া আন্তঃসম্পৰ্ক কৰিবলৈ লাগিব। আন্তঃক্ৰিয়া আন্তঃসম্পৰ্ক শব্দ ব্যৱহাৰ কৰিছোঁ, কাৰণ মই এজন ছ'চিয়লজিষ্ট, মই এজন
সমাজতত্ত্ববিদ মই সমাজতত্ত্ববিদ কিয় হ'বলৈ বিচাৰিম তাৰ বেকগ্ৰাউণ্ড তাৰ প্ৰতি জ্ঞান আছে তাৰ বিষয়ে মই যিমান কথা বিশেষভাৱে তোমালোকৰ লগত বুলি কৈছোঁ ইয়াত কিছু ব্যক্তিসকল আছে যদি মই যিহেতু তেখেতৰ লগত বিশেষভাৱে কমিউনিকেট কৰিম তিনিটা কথা মোৰ মন মগজত সৰুকালৰ পৰাই থাকিছে তিনিটা কাৰণ মানে তিনিটা কনচেপ্ট ছাত্ৰ ছাত্ৰী হিচাপে আৰু আহিব লগা প্ৰজন্মৰ কাৰণে যিকেইটা শব্দ মোৰ গাটো আছিল মোৰ মন মগজুত আছিল এটা সময়ত আৰু আছে এতিয়াও সেইটো হ'ল আমি যদি ভৱিষ্যতত কিবা কৰিবলৈ ইচ্ছা আছে মানে ভাল কামৰ কথাই কৈছোঁ আমি যদি ভৱিষ্যতত নিজক ভাল ব্যক্তিত্ব হিচাপে গঢ়িবলৈ চেষ্টা কৰিবলৈ আগবাঢ়িছোঁ তেনেহ'লে আমাক তিনিটা মন্ত্ৰ বা তিনিটা শব্দ মনত পৰিলে সেই শব্দ নকওঁ এটা হ'ল শিক্ষা এটা হ'ল सपना और ये बोले बोलूँ शिक्षा सपना और सफलता ठीक है शिक्षा शिक्षा बहुत बहुत जाना जाए शिक्षा भी हुआ है एजुकेशन भी हुआ है लिटरेसी भी हुआ है যদি আমাৰ আগত আগৰ লক্ষ্যতা আছে অৰ্হতা আছে আমি সেই অৰ্হতাকেইটা সেই দক্ষতাকেইটা কি কৰিব পাৰোঁ প্ৰকাশ কৰিব পাৰোঁ স্কুল ইউনিভাৰ্চিটি কলেজ কিয় খোলা আছে বাৰু কোনোবা উত্তৰ দিব পাৰিবনে স্কুল কলেজ ইউনিভাৰ্চিটি কিয় খোলা হ'ব সাধাৰণ জ্ঞান আমি গল্প পাব পাৰোঁ কাৰণ হ'ল আনুষ্ঠানিক জ্ঞান আহৰণৰ কাৰণে কি এটা বিশেষ প্ৰতিনিধি হিচাপে গ্ৰহণ কৰা হৈছে শিক্ষানুষ্ঠানত বিশেষভাৱে আনুষ্ঠানিক শিক্ষানুষ্ঠানত কি বুলি কৈছে এটা প্ৰতিনিধি হিচাপে যেনেকৈ মা দেউতা মানে পৰিয়াল আমাৰ প্ৰতিনিধি থাকে ঠিক তেনেধৰণে শিক্ষানুষ্ঠানত এটা প্ৰতিনিধি হয় আমাৰ জীৱন গঢ়াৰ ক্ষেত্ৰত লগত আমি যে আজি চাৰ্চত আছোঁ তো চাৰ্চত থকাৰ কাৰণে মই কৈছোঁ লগত দেখাবলৈ মই কওঁ যে ধাৰ্মিক অনুষ্ঠান হৈছে তৃতীয় এটা মূল স্তম্ভ যিটোৱে আমাৰ জীৱন গঢ়াত সহায় কৰে ধৰ্মৰ বহুতো জ্ঞান আমাক দিয়ে যিটো জ্ঞান আমি যদি প্ৰকৃততে মানি চলোঁ প্ৰথমভাৱে যদি মানি চলোঁ তেতিয়াহ'লে আমি কেতিয়াও পৰৱৰ্তী নহওঁ মানে কেতিয়াও আমাৰ মনত কি শিক্ষা বা কিবা এটা ভুল কাম কৰা বা আমাক দুখ খুৱাই দিয়া তেনেকুৱা ধৰণৰ সহজে নাহে যদি আমি মানি চলোঁ সেই অৰ্থ বুজিলোঁ অকল চাৰ্চত আহিয়ে নহ'ব যিবিলাক শিকোৱা হয় বুজোৱা হয় সেই ওপৰত এইকেইটা মানি চলিব লাগিব কথা হ'ল দ্বিতীয় প্ৰথম কি হ'ল শিক্ষা এডুকেশ্যন লাগিব কিহৰ কাৰণে আমি যিকেইটা কাৰ্য কৰ্ম জীৱনত কৰিব লাগে সেইকেইটা ভালকৈ কেনেকৈ কৰিব পাৰি সেইটো জানিব কাৰণে আমাক শিক্ষা লাগে সপোন লাগিব সপনা দিব সপোন লাগিব কি লাগিব সপোনৰ মই আৰু এটা পদ্ধতি প্ৰকাশ কৰিছোঁ সেইটো হৈছে ড্ৰিম বা এম আছে নে আছে বিৰাট এম কৰি আছে নেকি তাৰ কি এম আছে বাৰু এজনক ল'ৰা ছোৱালী এজনক কৰিব ছোৱালী কৰিব You. Hello, Heidi. Hello, lecture, yes. কি আছে পিছত কি কিবা বন্ধু মন আছে কিবা কাম কৰিব মন আছে এটাকে এনে দিও ডাউন কৰি Jadi masalah dalam polis atau army atau kita selesai. Wah, soalnya, nah itu dia apa yang saya? Nah,
বলে বুঝলা তাই বুঝলা না না কোনো না ঠিক আছে ইয়ার কথা তোমার না ওকে ইয়ার হলো 2021 চনত আনুষ্ঠানিকভাৱে আমি এই ঘোষণা কৰিছোঁ যে এটা কমিটি গঠন কৰিছোঁ এটা মনত থাকিব আৰু সংযোজন গাই আছে বেলেগৰ প্ৰজেক্ট আমি কামৰ কাৰণে ঠিক আছে যিহেতু আমি সপোনৰ কথা কৈ আছোঁ ইয়াৰ লগত জড়িত হৈ আছোঁ সেইবাবে উল্লেখ কৰিলোঁ আমি সপোন চাইছিলোঁ এটা সময়ত মানে বিশেষভাৱে ইয়াত মানটো ছাৰ আছে অফিচাৰ আছে আৰু মই মাইছেল্ফ ইয়াত এটা হলো আমি সপোনে চাইছিলোঁ এটা মনত কিবা এটা কাম কৰি যায় আৰু আজি কৰিবলৈ সক্ষম হৈছোঁ হয় কম পৰিমাণ হৈছোঁ কিন্তু সক্ষম হৈছোঁ কাৰণ আমি এই সপোন চাইছিলোঁ মানে এইটো গৈছিলোঁ আমি এই নোলোৱাকৈ সপোন নোচোৱাকৈ কোনো ধৰণৰ কাম কৰিবলৈ নহয় আমি ইয়াতে যেতিয়া বহি আছা সিহঁতিও এদিন আগত বা এঘণ্টা আগত গ'লে তোমালোকে কি চাইছিলা সপোন চাইছিলা ভাবিছিলা যে চৰ্চত যাম আজি কিবা এটা সভা আছে আমাৰ মেহমান আছে আমি যাব লাগিব নে নহয় এক ছেকেণ্ডৰ আগত আমি ভাবি পেলাই কৰোঁ নকৰোঁ মানে আমি জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ বাবে কি কৰিব লাগিব পৰিকল্পনা কৰিব লাগিব এই আমি সপোন বুলি ক'লে শুই থকা অৱস্থা চোৱা সপোন নহয় আৰু এটা অৰ্থ আছে যেতিয়া আমি চকু খোলাই চাওঁ সেইটো হ'ল কি জীৱনৰ লক্ষ্য হ'ব জীৱনৰ লক্ষ্য সপোন আমি শুই থাকি চালে নহ'ব মানে তুমি কি কৰিব লাগিব চকু খোলাকৈ সপোন চাব লাগিব কি বস্তু তুমি প্ৰেক্টিচ কৰিব লাগিব তুমি কি কৰিব অভ্যাস কৰিব লাগিব যদি তুমি বিকাশ চিন্তা বিচাৰিছা তুমি কি কৰিব লাগিব পঢ়িব লাগিব ক্লাছ 12 লৈকে ডিগ্ৰী লৈকে যদি তুমি ডাইৰেক্ট তুমি চিনিয়ৰ কৰ্চত যাব বিচাৰিছা গ্ৰেজুৱেশ্যন কৰিব লাগিব যদি তুমি লোৱাৰ লেভেলত ষ্টাৰ্ট কৰিব বিচাৰিছা মানে কনষ্টেবল বা সুবেদাৰ হলদাৰ etc তুমি 10 to 12 কৰিব লাগিব তাৰপিছতে তুমি কি কৰিবা লগত তুমি প্ৰেক্টিচ কৰিব লাগিব ৰাতিপুৱা 3টা 4টা 5টা বজাত দৌৰিব লাগিব হয় লগত তুমি দৌৰি আহি পেলাই তোমাৰ এক্সাৰচাইজ শেষ কৰাৰ পিছত তোমাৰ যিটো কলেজ যায় বা স্কুল যায় সেইটো তুমি যাব লাগিব স্কুল কলেজত যিবিলাক কাম দিয়া হয় সেইটো কৰিব লাগিব লগত তোমাৰ খোৱা বোৱাও ভাল লাগিব হয় লগত তোমাৰ ব্যৱহাৰো ভাল হ'ব লাগিব ঠিক আছে নে ব্যৱহাৰ ভাল নোহোৱা ব্যক্তিক কোনো ইণ্টাৰভিউ চেলেক্ট কৰিব মানে তোমাৰ এইবিলাক তোমাৰ জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ বাবে আগবাঢ়ি গ'লে মানে কি কৰিব লাগিব আৰু এটা কাম কৰিব লাগিব তোমাৰ ব্যৱহাৰো লাগিব ঠিক আছে ব্যৱহাৰ কি এতিয়া মা দেউতাৰ লগত ব্যৱহাৰ কৰোঁ এতিয়া নিজে ভাবি মা দেউতাৰ লগত কেনেকৈ ব্যৱহাৰ কৰোঁ যদি তুমি মা দেউতাৰ লগত তৰ্ক লগা তৰ্ক আৰ্গুমেণ্টছ এই মা তুমি এইটো কৰিছা তুমি এইটো দিয়া নাই দেউতা এইটো তুমি এইটো দিব পাৰে বাইক দিয়া নাই মোবাইল দিয়া নাই এইবিলাক চব পাব আজি পাব দিয়া নাই হয় কিন্তু ইয়াতে আছে বহুতে ৰাইজে আমাৰ যিটো সমাজৰ কিছুমান আমাৰ লগ থাকে আমি কোনোবা এদিন দেউতাক আমি খুব দুখ দিওঁ হয় কিন্তু কথা হ'ল যে everything is Father's Day not only only অকল এদিন মানিলে নহ'ব তোমাৰ ব্যৱহাৰটো দেউতাৰ প্ৰতি সদায় একে নিচিনাই থাকিব লাগিব যেনেকুৱা সৰু আছে এতিয়াও দ্ৰুত লাগে যেতিয়ালৈকে দেউতা আছে মাহঁতকো একেই বনাব লাগিব তুমি আজিকালি ল'ৰা ছোৱালীক কৰা মাৰপিট কৰিবলৈ মা দেউতাক ভাত খাবলৈ পাৰে কিয় বেছি কৰিব হৈছে কাৰণ জানা সেই বজাৰ কৰাৰ অভাৱ তোমালোকৰ এনে নাই যাৰ এনে আছে যাৰ সপোন আছে জীৱন বেয়া কৰিবৰ কাৰণে ভাল কাম কৰিবৰ কাৰণে ই কেতিয়াও নিজৰ বয়সটো অপমান নকৰে নিজৰ মা দেউতাক কেতিয়াও অপমান নকৰে সপোন সপোনৰ কাম কি কৰিব লাগিব কষ্ট কৰিব লাগিব হাৰ্ড ৱৰ্ক কৰিবানে যেতিয়া তেনেকুৱা নহয় কিন্তু তোমালোকে এই ৰাস্তাটো কিবা বুলি আশা ৰাখিছোঁ আৰু তোমালোকে যিকেইটা আছা ভাবিছোঁ ভৱিষ্যতে আমাৰ পিছত যাতে অনশন নাম কৰা যাতে ভাগা সমাজৰ বাবে আহিছিলে কিবা এটা ভাবি কিন্তু গুচি গ'ল অকণমান দেৰি কৰিছে আৰু যিমান দেৰি কৰিলে ইমান দেৰি কথাই পাতি থাকিম তোমালোকে চোৱা কেতিয়াবা তুমি কিবা এটা অনুষ্ঠানত বিশেষভাৱে সজাগতা অনুষ্ঠানত গৈছোঁ সজাগতা আনুষ্ঠানিকভাৱে কলেজত বা স্কুলত যদি অনুষ্ঠান পাতা একদম ভালদৰে মন দি দিবা কাৰণ কোনো এনে তোমালোকক কথা ক'ব নাহে
ক্ৰীড়াখণ্ডৰে কি খেলি আছে আৰু সেই স্কুলত অকল এটা দিশত আমি ওলাব পাৰোঁ আৰু সেই দিশত কি হৈছে ইমানেই দীঘলীয়া ৰাস্তা আমি যদি খোজকাঢ়ি পেলাই ৰাতিপুৱা 5টা ষ্টাৰ্ট কৰোঁ দিনৰ 10-12টাতে আমি টাউনত বা ৰাস্তা ঠাইত ওলাব পাৰোঁ আৰু স্কুলত যাবলৈ আৰু দূৰ আছেই তেনেকুৱা ধৰণৰ গাঁও তাৰপিছত ওলাই আহিব লগা হ'ল মই নাজানো কিয় সৰুৰে পৰা খুব চিৰিয়াছলি লয় কি খুব ভাবোঁ লগা জড়িত খুব ভাবোঁ মই যদি এইটো গাঁৱত থাকোঁ মোৰ শিক্ষা কমপ্লিট নহ'ব মোৰ এডুকেশ্যন কমপ্লিট নহ'ব এই বুলি মই ক'ব লগা হ'ল মই কি টাউনত থাকিব যাব মই য'ত স্কুল আছে কলেজ স্কুল আছে তাত মই থাকিব যাম আৰু মই কি কৰিলোঁ আৰু পেহী যদি টাউনলৈ বিয়া হৈছিল পেহীৰ লগত থাকিলোঁ 21 years তোমালোকে এবাৰ আমাৰ ঘৰত থকা 21 years ল'ব পৰা 21 years আৰু এই 21 yearsত কিমান ষ্ট্ৰাগল আছে এতিয়া ক'লে মানে 10টামান হিচাপে দিব পাৰিবা কথা হৈছে 21 years থাকিলোঁ কিহৰ কাৰণে তাৰ কাৰণে ইউনিভাৰ্চিটি আৰু ইউনিভাৰ্চিটি পোৱাৰ ক্ষেত্ৰত মোৰ দুটা স্কুল কলেজ ইউনিভাৰ্চিটিৰ যিটো এটা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াত মোৰ গুৰুসকলে বহুত যোগদান দিলে মোৰ গুৰুসকলক কৃতজ্ঞ লগত মোৰ যিকেইটা অভিভাৱক কথা হৈছে যে ইউনিভাৰ্চিটিলৈকে বুজি পাইছা আৰু কিছুমানে অৰ্থনৈতিক ইকনমিক্স কিছুমান খুব সমস্যা আছে বুলি কৈ থাকে মানে মোৰ ঘৰত টকা নাই ঘৰত মা-দেউতাই পঢ়াব নোৱাৰিছে ঘৰত অসুবিধা হৈছে মই নোৱাৰোঁ স্কুল যাবলৈ কলেজ যাবলৈ এই কথাটো আজিকালি মিছা হৈ গ'ল আজিকালি মিছা হৈ গ'ল কথা কাৰণ প্ৰিভিলেজেশ্যন হৈছে আৰু তুমি যদি ইউনিভাৰ্চিটি পঢ়িব যাব বিচাৰা এছ.টি. সকলৰ কাৰণে স্পেচিয়েলি এছ.টি. দিলৰ আৰু বেছি পইচা দিয়ে আৰু যদি চিংগল চাইল্ড হয় যদি মা-দেউতাৰ অকলশৰীয়া ছোৱালী 40,000 এক্সট্ৰা পায় স্কলাৰশ্বিপ এছ.টি. টকা পায় 20,000 এক্সট্ৰা এতিয়া ক্লাছ চায় আৰু লগত যদি চিংগল চাইল্ড 40,000 স্কলাৰশ্বিপ মানে তোমাৰ ইউনিভাৰ্চিটি পঢ়ালে সেইবিলাক তাৰপিছত তোমালোকে যদি কলেজত যোৱা কলেজতো স্কলাৰশ্বিপ আছে এতিয়া তোমালোকৰ ফ্ৰী এডুকেশ্যন প্লাছ স্কলাৰশ্বিপ আছে একো চিন্তা কৰিবই নালাগে চ' আজিকালি ইকনমিক ইছ্যু যিটো কোৱা হৈছে অৰ্থনৈতিক সমস্যা সেইটো কাৰণে আমি পঢ়িব নোৱাৰোঁ আগবাঢ়িব নোৱাৰোঁ আমি নিজৰ সপোন পূৰা কৰিব পৰা নাই কৈ থাকোঁ যে আমাৰ আগত সেইটো মিছা হৈ গৈছে বুজি পাইছানে কোনে কয় এইটো সেই কথাটো কোনে ক'ব এই মস্ত এলেহুৱা হ'ব কষ্ট কৰিব মন নাই পঢ়িব মন নাই পঢ়াটো কি বুলি ক'লোঁ চবতকৈ ইজি কাম ক'লো নাই সেই কামটোৱে কৰোঁ আমাৰ ভাৰতৰ মোৰ দেন 30% য়ং জেনেৰেশ্যন কি হৈ আছে জানা মোৰ ঠাইবিলাক গছৰ ঘূৰি আছে আৰু সেইটোৱে সমস্যা আছে কি হৈছে মোৰ ঠাইবিলাক ইছলামিক এখন হাইছে ল'ৰা কৈছে নহয় ইছলামিক ঠাই ছোৱালীকেইটা ঠাই আছে আৰু মই বহুত দুখ লাগে যিহেতু ৰিহেবিলিটেশ্যন চেণ্টাৰ কেইটা চাগে তোমালোকে শুনিছা ৰিহেবিলিটেশ্যন চেণ্টাৰ ৰিহেব পুনৰ শুধৰণি কেন্দ্ৰ মানে তোমালোকে 18 years 20 years কিছুমান 50 years মানুহ তাত বনাই আছে 50 years মানুহ আপুনি মানে মানুহৰ দৰে ব্যৱহাৰ কৰা নাই এনেকুৱা মানুহৰ এই তেখেতলোকক ৰাখা হৈছে ৰিহেবিলিটেশ্যন চেণ্টাৰ কিয় ৰখা হৈছে তেখেতলোক পুনৰ শুধৰণি কেন্দ্ৰ মানে পুনৰ শুধৰণি কেন্দ্ৰ পুনৰ সামাজিকীকৰণ কাৰণে সমাজত থকা নিচিনা কৰা নাই সমাজৰ কথা পুনৰ শিকাব চাইকেট্ৰিক পঢ়োৱা হয় পঢ়োৱা হয় তোমাৰ চাইকলজিষ্টক তেখেতলোকৰ পৰা আকৌ চিকিৎসা কৰোৱা হয় তাৰপিছতে কিছুমানে ভালকৈ ওলাই আহে আৰু কিছুমানে কিন্তু নোৱাৰে আৰু তাতে দেখি পাইছোঁ যে বেছিভাগ সংখ্যক লোক প্ৰাইভেট আৰু তাতোতকৈ বেয়া কথা আমি কি পাইছোঁ নিজে ভাবিব আমাৰ নগাঁৱৰ ল'ৰাৰ কৰে মই ছোৱালী কৈছোঁ চোৱা আমাৰ এপ্লাই কৰিব দুটা বস্তু কি হ'ব বেয়া কাম খুব সহজে এপ্লাই কৰিব চাবা বেয়া কাম কৰিবলৈ মদ ভাং খাব কাৰণে বেয়া কাম কৰিবৰ কাৰণে তোমাক খুব সহজে মন যাব সহজে তুমি সেইটো ৰাস্তাত বিচাৰি পাবা বা সেই ৰাস্তাত যাব চেষ্টা কৰিবা কিন্তু কি কয় ভাল কাম আৰু যিটো হাৰ্ডৱৰ্কৰ কাম যিটো কষ্টকৰ কাম এই কষ্টকৰ কাম কিন্তু তোমালোকৰ কাৰণে কি হ'ব অসুবিধা লাগিব কিন্তু তোমালোকৰ সেই কষ্টকৰ কামটোৱে হ'ব কি ভাল কাম হয় ভাল কাম কৰিবলৈ কি হ'ব কষ্ট কৰিব লাগিব ৰাইট চ' তোমালোকে কষ্ট কৰিবনে কৰিবা ঠিক আছে আজি এই কথাত মই নিজৰ সমূহৰ বহল কথা পাই বহল হৈছে আৰু ইমান দূৰৰ পৰা ধেমাজিৰ পৰা
মোৰ ওপৰত প্ৰভু যীশুৰ কৃপা হৈছে কাৰণে আমাৰ চৰ্চা হৈ আছে আৰু সেই প্ৰভু যীশুৰ মেছেজ আমাৰ বাইবেলত পোৱা গৈছে সেই বাইবেলতে পোৱা হৈছে এডুকেশ্যন ইজ গিফ্ট বাই গড মানে যাৰ গিফ্ট দিয়া হৈছে যদি ভালদৰে আমালৈ নকয় মূল্যৱান গিফ্ট তাৰ কাৰণে সেই গিফ্টটো উপলব্ধ নহয় সেই গিফ্টটো চবক দিছে কিন্তু আমি কেনেকৈ থ'ম ৰাইট এডুকেশ্যন কেনেকৈ থ'ম নিজৰ ওচৰত কেনেকৈ সুৰক্ষিত ৰাখিম কেনেকৈ লৈ লওঁ এই বস্তুটো আমাৰ নিজৰ ওপৰত সকলোকে ধন্যবাদ জনাই এই মনাৰ্থী গাঁৱৰ সকলো ৰাইজ লগত ছাত্ৰ ছাত্ৰী লগত জ্যেষ্ঠ ব্যক্তিসকল লগত কাৰ্যকৰী সমিতিৰ বিশেষ সদস্যসকল লগত আমাৰ জিলা সমিতিৰ অনচৰ সদস্যসকলক বিশেষ ধন্যবাদ আগবঢ়াই মোৰ দুষাৰ কথা ক'ব দিয়াৰ বাবে ধন্যবাদ জনাই মোৰ বক্তব্য ইমানতে কৰিছোঁ আমি কিন্তু সকলে অকল ভোটাই নহয় সকলো বাহিৰত যাব লাগিব এইখন গাঁৱত সোমাই গতিকে লৈ মই ছাত্ৰ ছাত্ৰীসকলক মনত পেলাইছোঁ সৰুৰ বাইদেউ ধেমাজিৰ পৰা আহি ছয়ঘণ্টীয়া পদযাত্ৰা কৰি তেওঁ আমাৰ মাজত বিশেষ বিশেষ বাক্য বিশেষ বাৰ্তা আমাৰ লগত অৱগত কৰালে ছাত্ৰ ছাত্ৰীসকলে সদূৰ ভৱিষ্যতত এই বাক্য আৰু সেই কথাবিলাক লৈ কাৰ্য কৰি যাবৰ কাৰণে তেতিয়া আমাৰ ভৱিষ্যত উজ্জ্বল হ'ব বুলি সভাপতি হৈ মই আশা কৰোঁ ধন্যবাদ এতিয়া আমি শেষ পৰ্যায়লৈ আহোঁ আপোনালোকে আমি নাপাবলৈ ইয়াৰ পিছতে আমি কাৰ্যসূচী শেষ হোৱাৰ পিছতে আমি নাম চবকে ব্যৱস্থা কৰিছোঁ আৰু ঠাণ্ডা চাহ সকলো খাব গতিকে অলপ ধৈৰ্য ধৰক আমি ইয়াৰ পিছতে অভিনন্দন কাৰ্যসূচী সম্বৰ্ধনা কাৰ্যসূচী বিতৰণ কাৰ্যসূচী আগত গতিকে লৈ আজি উপস্থিত আমাৰ চাৰ্চ এডুকেশ্যন কমিটি মাষ্টৰ ছাৰ আৰু ইলেক্ট প্ৰেচিডেণ্ট আমাৰ সন্মানীয়
Volunteer Naga Welfare Society District Committee, Mr. Yanai Pujara, আৰু আমি আমাৰ চেয়াৰপাৰ্চন মিষ্টাৰ দীপক পূজা। আজি আমাৰ যোনটো প্ৰগ্ৰাম হৈছে বৰ ধুনীয়াকৈ কৰিছে, ইমান ভোক ইমান গৰম, তাৰ মাজতো আজি কেনেকৈ দিনটো পাৰ হৈ গ'ল গমেই পোৱা নাই। আমাৰ এইটো যে ফেলিচিটেশ্যন প্ৰগ্ৰাম, এই ফেলিচিটেশ্যন প্ৰগ্ৰামটো আমাৰ এক্সিকিউটিভ মিটিঙত আমাৰ প্ৰেচিডেণ্ট মিষ্টাৰ চৌফাৰ পঞ্জাবৰ নেতৃত্বত আমি ডিচিশ্যন লোৱা হৈছে কি যোনে যোনে মেট্ৰিক পাছ কৰিছে, যোনে যোনে হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু যোনে যোনে নিজৰ লাইফৰ এটা ছাকচেছ বেঞ্চ মাৰিছে, সিহঁতক আমাৰ অল আছাম নাগা ৱেলফেয়াৰ ছ'চাইটিৰ ফালৰ পৰা এটা সম্বৰ্ধনা জনোৱা হ'ব। আৰু সেইটো কাৰণে আমাৰ অসমত 12টা জিলাত চবকে নিৰ্দেশ দিয়া হৈছে কি যিমান ষ্টুডেণ্ট ল'ৰা ছোৱালী আছে চবকে ফেলিচিটেশ্যন প্ৰগ্ৰামটো কৰি দিবৰ কাৰণে। আৰু তাৰে মাজত আমাৰ অলৰেডি চৰাইদেউ হৈ গ'ল, চৰাইদেউ ডিষ্ট্ৰিক্ট, এতিয়া এইবাৰ আজি আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট হৈ গ'ল, আৰু এতিয়া আহিবলগীয়া আছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট, তাৰ এটা গ'ল বাৰাক, যোৰহাট এনেকৈ হ'ব। আজি এই ফেলিচিটেশ্যনৰ আমাৰ ৰিজন, এই ফেলিচিটেশ্যন প্ৰগ্ৰাম কৰা আমাৰ মেইন উদ্দেশ্য কি? ফেলিচিটেশ্যন কৰা আমাৰ মেইন উদ্দেশ্য হৈছে ইউনিটি, আমাৰ মাজতে একতা। আমি যিমানে আছোঁ সেই আমাৰ কেইটাৰ মাজতে আমাৰ একতা নাথাকিলে আমি বহুত এটা কামত আগবাঢ়ি যাব নোৱাৰোঁ। তাৰ বাবে এই একতা আনিবৰ কাৰণে আমি এইটো ফেলিচিটেশ্যন প্ৰগ্ৰামটো কৰা হৈছে। লগত এনকাৰেজমেণ্ট, ল'ৰা ছোৱালীবোৰ উৎসাহ হ'ব পাৰে, যাতে আজি যোনটো আনিছে আনি মেলি এটা সন্মান প্ৰাপ্ত কৰিছে, সেই তেনেকৈ ভৱিষ্যত এনেকৈ ডাঙৰ ডাঙৰ কাম কৰি ডাঙৰ ডাঙৰ ফিল্ডত ছাকচেছ কৰি মেলি সন্মান পাব কৰি সেই উৎসাহ দিবৰ কাৰণে এইটো বিজনেছটো হয়। তাৰপৰা ইনস্পাইৰেশ্যন, যোনকেইটা সৰু ল'ৰা ছোৱালী আছে সিহঁতি থাকে সিহঁতক দেখি পালে যে ইনস্পায়াৰ হৈ পেলাই সিহঁতেও জীৱনত ভাল ভাল ফলাফল ওলাই আহিবৰ কাৰণে সিহঁতৰ মনোবল লাভ কৰিবৰ কাৰণে এইটো ৰিজাল্ট দিয়া হৈছে। তাৰপিছত আছে প্ৰাইড। প্ৰাইড মানে কি? আমাৰ এই যে নগা ল'ৰা ছোৱালীকেইটা আমাৰ ইয়াত আছে, সিহঁতে কিমানকেইটা আমাৰ ওচৰ চুবুৰীয়া মানুহ মাজত ইয়াত নগাঁও আছে, ইয়াত আৰু গল্পও আছে, এই নিজৰ আমাৰ অঞ্চলৰ মানুহকেইটা যাতে উন্নতি হওক আৰু অঞ্চলৰ মানুহ প্ৰাইড সেইকাৰণে এইটো মেইন উদ্দেশ্যটো কৰা হৈছে। তাৰপৰা অকণি আমাৰ ৰবীন বাইদেৱে বৰ আৱেগিক লগা কথা এটা কৈ দিলে কি এইটো প্ৰগ্ৰামত আমি বহুত আগতে এটা আগত আমাক এনেকৈ উৎসাহ দিয়া, আমাৰ আগত তেনেকৈ এটা অৰ্গেনাইজেশ্যন নাছিলে, তেনেকৈ এটা সমাজ নাছিলে। কিন্তু মোৰ এতিয়া মনত আছে আমি ইয়াতে বাহিৰতে আমাৰ এই চাৰ্চৰ কাষতে ইয়াত আছে সকলো আছে, আমি যেতিয়া মিটিং পাতি এটা অৰ্গেনাইজেশ্যন ফৰ্ম কৰিছোঁ, ইয়াত কমিটি গঠন কৰিছোঁ, গঠন কৰি পেলাই আমি কথা দিছোঁ কি আমি এই কমিটিটো এই অল আছাম নাগা ৱেলফেয়াৰ ছ'চাইটিটো আমি আমাৰ সমাজৰ কল্যাণ কাৰণে আমি আগবাঢ়ি যাম। আৰু এইটো আজি যেতিয়া নেকি আমি এটা ছাকচেছ প্ৰগ্ৰাম এটা কৰিছোঁ, সেইটো অন্তৰত ভাবি আহিলে বহুত সাহস আহে আৰু একদম মানে মনটো ভাল লাগে। আৰু মই ইয়াতে উপস্থিত আছে আমাৰ জ্যেষ্ঠসকল, সিহঁতৰ নিজৰ চকু আগতে যেতিয়া নেকি আমাৰ ল'ৰা ছোৱালীবোৰ আগবাঢ়ি যোৱা দেখিলে সিহঁতৰ যথেষ্ট মনৰ আনন্দ অনুভৱ কৰি
নিডস আছে লাইফৰ এটা হ'ল আপোনাৰ মাটি ঠাই যোনটো ঠাই নিজে থাকিবলৈ যদি নাথাকে তেতিয়াহ'লে জীৱন জীৱন হৈ নাথাকে আৰু এটা আছে পোচাক পোচাকটো যেতিয়া নেকি মানুহে নিপিন্ধে তেতিয়াহ'লে জানুৱাত আৰু মানুহ মাজত একো ডিফাৰেঞ্চ নাথাকিব আৰু 3 নম্বৰ আছে খাদ্য খাদ্য যদি নাখায় তেতিয়াহ'লে মানুহ জীয়াই থাকিব নোৱাৰে যোনে এই তিনিটা যোনটো কাম বা যোনটো সমাজ এই তিনিটাৰ লগত জড়িত থাকে সেইটো সমাজৰ লগত মানুহ যদি মিলি থাকে তেতিয়াহ'লে নিশ্চয় সেই সমাজ মায়ানমাৰৰ পৰা আহি মেলি বাংলাদেশত চৰ ল'বলগীয়া হৈছে সেই ঠাই ৰক্ষা কৰিব পাৰে যে আমি নগা জাতি ককাই ভাই য'ত আছোঁ আমাৰ আমি ভূমিপুত্ৰ আৰু আমাৰ যোনটো ঠাইটো আমি ৰখাই থ'ব কাৰণে সেইকাৰণে আমাৰ সমাধান লাগে আমাৰ এটা সমাজ লাগিব আৰু সেই সমাজটো হৈছে অল আছাম নাগা 2 নম্বৰ পোচাক সেই পোচাকটোৰ লগত আমাৰ সমাজ কেনেকৈ জড়িত আছে কৈ দিছোঁ ইয়াত নগাঁৱত আমাৰ বিভিন্ন জাতি আছে বিভিন্ন পোচাক আছে সেই পোচাকটো যদি নাথাকে আমাৰ তেতিয়াহ'লে আমাৰ অস্তিত্ব নাথাকে আমাৰ চিনাকি পৰিচয় নাথাকিব যে আমি নগা হয়নে নহয় আমি নগা হ'লেতো আমাৰ কি আছে মই নগা বুলি দেখাব কাৰণে সেইটো হ'ল আমাৰ পোচাক বাইদেউ কয় এতিয়া যিকোনো ইভেণ্ট যিকোনো অৰ্গেনাইজেশ্যনত ইভেণ্ট হ'ব অনুৰোধ কৰিছোঁ সকলোৱে আমাৰ পোচাকটো লগাই আহিলে তেতিয়াহ'লে অলপ ভাল লাগে আৰু 3 নম্বৰ হৈছে খাদ্য খাদ্যৰ লগত আমাৰ ৰিলেশ্যন কেনেকৈ আছে ৱেলফেয়াৰ ছ'চাইটিটো যে আজি আমি কিবা এটা কাম কৰিলেহে খাব পাৰিম আৰু যোনটো লাইনত আমি কিতাপ লাইনত যদি আমি লাইফত ছাকচেছ হওঁ তেতিয়াহ'লে আমি ভাতটো খাব পাৰিম সেইটো যুগ চলি আছে আজিকালি যেনেকৈ আজি আপোনালোকে মেট্ৰিক পাছ কৰিছে এতিয়া হায়াৰ পাছ কৰিব হায়াৰ পিছত ডিগ্ৰী পাছ কৰিব ডিগ্ৰী পাছ কৰাৰ পিছত আৰু বেলেগ বেলেগ নিজৰ লাইনত প্ৰফেচনেল লাইনত যেতিয়া যাব তেতিয়াহে আপোনালোকে খাব পাৰিব আৰু সেইটো 100% ছাপৰ্ট কৰিব অল আছাম নাগা ৱেলফেয়াৰ ছ'চাইটিয়ে মই মনত যি আছিলে কম বুলি ভাবিছিলোঁ আজি এই মিটিঙৰ সুবিধা লৈ মেলি মোৰ মনৰ কথাবোৰ কৈ দিম আপোনালোকক আৰু এজ এ মিটিঙৰ নিয়ম মিটিংটো শেষ হোৱাৰ আগতে মই চবকে থেংকছ ক'ব লাগিব তাৰ মাজতে এতিয়া প্ৰথমে মই থেংকছ কৰিম মনাইটি ভিলেজ কাউন্সিল সকলোকে ধন্যবাদ জনাইছোঁ অল আছাম নাগা ৱেলফেয়াৰ ছ'চাইটিৰ ফালৰ পৰা তাৰ পৰা টিংগীয়া নাগাগাঁও ভিলেজ কাউন্সিল তাতে ধন্যবাদ জনাইছোঁ তাৰ আছে চাৰ্চ এডমিনিষ্ট্ৰেশ্যন কমিটি মনাইটি আৰু চাৰ্চ পাষ্টাৰ এটাকে ধন্যবাদ জনাইছোঁ মনাইটি ইউথ বয়জ এণ্ড গাৰ্লছ সকলোকে অল আছাম নাগা ৱেলফেয়াৰ মালিক মনাইটিঙৰ সকলো ৰাইজ মোৰ দাদা মোৰ ভাই ভনী খুৰা খুৰী সকলোকে ধন্যবাদ জনাইছোঁ শিৱসাগৰ ডিষ্ট্ৰিক্ট কমিটি যোনে আজি প্ৰগ্ৰামটো আয়োজন কৰিছে এজক আমাৰ চেণ্ট্ৰেল কমিটিৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আৰু শেষত আমাৰ ৰিচোৰ্চ পাৰ্চন বাইদেউ ইমান দূৰৰ পৰা এনেকৈ ৰ'দ গৰমত গোগামুখৰ পৰা গাজিৰা মনাইটিঙত আহি উপস্থিত হৈছে ইয়াত আহি মেলি আপোনালোকক এটা এডুকেশ্যনেল নলেজ গেইন আপোনালোকক দিছে আৰু এইটো ফেমিলি সৈতে পঢ়াৰ কাৰণে আমাৰ ছাৰ আছে ডক্টৰ জেক আছে সকলোকে আমি ধন্যবাদ জনাইছোঁ ধন্যবাদ জনাই মেলি মোৰ পদক্ষেপ ইয়াতে সমাপ্ত কৰিছোঁ থেংক ইউ এতিয়া আমাৰ মাজত শেষৰ পৰ্যায়ৰ কাৰ্যসূচী শেষ আৰু নাগাগাঁও গৈ কিনে
জ্যেষ্ঠ ব্যক্তি আছে আৰু আমাৰ কাউন্সিলৰ উপদেষ্টা শ্ৰীযুত জোহন কইনাকে তেখেতে গাঁও হৈ গোৱালপাৰ আৰু শেষ বিদায় বক্তব্য পাৰিবৰ কাৰণে আমি অনুৰোধ আজিৰ দিনটো আমাৰ মনাইকিং নগাঁও ভূমিতে অতি গৌৰৱৰ দিন আৰু এতিয়া অল আসাম নাগাঁও ব্যৱহাৰ কাউন্সিলৰ যে সকলো যায় এতিয়া তেওঁলোকে অকল দিছিলে যে জীৱিত হৈছিল আৰু সেই অনুপাতে আজি এনেকুৱা এটা জীৱিত সময় পালোঁ যিবিলাক ব্যক্তি ক্লাছ হাই ছেকেণ্ডেৰী ক্লাছ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰি যিটো চাৰ্টিফিকেট মান ধৰিলে সেই কাৰ্যসূচী আমাৰ এই গাঁওখন হোৱাৰ কাৰণে আমি নতুনকৈ চাই দিম সেই ধন্যবাদ জনাইছোঁ আৰু সৰু সৰুৰ পৰা অহা আজি যি শিক্ষকগৰাকী বা বক্তাগৰাকী আপোনাকো আমি ধন্যবাদ দিছোঁ। আপুনি নিজে আহি দেখিছে আমাৰ এই নগা গাঁওখন আমি অসমৰ মাজত তেনেকৈ আছোঁ। সেয়েহে আপুনি আমাৰ এই গাঁওখনত আহিছে আপোনাক ধন্যবাদ দিছোঁ। ঈশ্বৰে আপোনাৰ পৰিয়াল আপোনাৰ কৰ্মৰ অধিককৈ আশীৰ্বাদ কৰক আৰু আশা ৰাখি ভৱিষ্যতো আমি আমাৰ অল আসাম নাগা কাউন্সিলে যদি এনেকুৱা আমি বিচাৰোঁ